নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো দুটা ৱৰ্ডেৰে গঠিত হোৱা 100+ ডেইলি ইউজ সেন্টেন্সেস আজিৰ এই ভিডিঅ'টোত আপোনালোকে যিমান কেইটা সেন্টেন্সৰ বিষয়ে জানিব পাৰিব বা শিকিব পাৰিব ইয়াৰ প্ৰত্যেকটো সেন্টেন্সে আমি আমাৰ ডেইলি লাইফত ডেইলি কনভাৰচেচনত সদায় ব্যৱহাৰ কৰি থাকিব লগা হয় আৰু এই সৰু সৰু বাক্যবোৰৰ সহায়ত আমি আমাৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰো বা এই সৰু সৰু বাক্যবোৰৰ সহায়ত আমি আমাৰ স্পোকেন ইংলিশ ষ্টাৰ্ট কৰিব পাৰো গতিকে এই ভিডিঅ'টোত ইনক্লুড হোৱা প্ৰত্যেকটো বাক্যই আমাৰ ডেইলি কনভাৰচেচনৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব প্ৰত্যেকটো বাক্য শিকি লৈ আপুনিও আপোনাৰ ডেইলি লাইফত ব্যৱহাৰ কৰিবলৈ যত্ন কৰক সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো এইখিনিতে এটা বিশেষ ঘোষণা আপোনালোকৰ মাজৰ কোনো লাৰ্নাৰ্ছে যদি অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে স্পোকেন ইংলিশ বা ইংলিশ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়াহলে তলত উলাই থকা নাম্বাৰটোত আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰক এই ক্লাছটোত আপোনালোকে বেসিকৰ পৰা এডভান্স ইংলিছলৈকে শিকিব পাৰিব আৰু ইংৰাজীত ব্যৱহাৰ হৈ থকা বিভিন্ন বাক্য আমি কেনেদৰে ফৰ্ম কৰিব পাৰিম বা বিভিন্ন সিচুৱেচনত কেনেদৰে ব্যৱহাৰ কৰিব পাৰিম তাৰ বিষয়ে আপোনালোকক প্ৰেক্টিস কৰোৱা হ'ব আৰু এই ক্লাছটোৰ ডিউৰেচন হ'ব মাত্ৰ 8 মাহ অহা 16 সেপ্টেম্বৰৰ পৰা আবেলি 6 বজাত এই ক্লাছ আৰম্ভ হ'ব যদি আপুনি এই ক্লাছটোত এনৰোল হ'ব বিচাৰে স্ক্ৰিনত উলাই থকা নাম্বাৰটোত আপোনাৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰিবলৈ নাপাহৰিব এই ক্লাছটো সকলো লোকৰ বাবে উপলব্ধ হ'ব ছাত্ৰ ছাত্ৰী হাউসৱাইফ সাৰ্ভিসমেন সকলোৱে এই ক্লাছটোত এনৰোল হ'ব পাৰিব আৰু যদি আপুনি এই ক্লাছটোৰ সবিশেষ পাব বিচাৰে ডেসক্ৰিপচন বক্সত থকা লিংকটোত ক্লিক কৰি আপুনি ক্লাছৰ সবিশেষ ডাউনলোড কৰিব পাৰিব ধন্যবাদ আজিৰ এই ভিডিঅ'টোৰ প্ৰথম বাক্যটো হ'ল সে সামথিং মানে কিবা কোৱা যেতিয়া আমি কাৰোবাক ক'ব লগা হয় যে কিবা এটা কোৱা তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো সে সামথিং ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি আছে ষ্টে হিয়াৰ মানে হ'ল ইয়াতে থাকা যেতিয়া আমি কাৰোবাক ক'ব লগা হ'ব যে ইয়াতে থাকা তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো ষ্টে হিয়াৰ ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে keep smiling মানে হল হাঁহি থাকা যেতিয়া আমি কাৰোবাক ক'ব লগা হ'ব যে হাঁহি থাকা তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো keep smiling ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে start reading পঢ়িবলৈ আৰম্ভ কৰা যেতিয়া আমি কাৰোবাক ক'ব লগা হ'ব যে পঢ়িবলৈ আৰম্ভ কৰা তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো start reading ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে stop playing মানে হল খেলা বন্ধ কৰা ধৰ কোনোবাই খেলি আছে আপুনি কৈছে যে খেলা বন্ধ কৰা stop playing ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে stop messaging মেসেজ কৰা বন্ধ কৰা ধৰক আপোনাক কোনোবাই মেসেজ কৰি আছে আপুনি কৈছে যে মোলৈ মেসেজ কৰা বন্ধ কৰা তেতিয়া আপুনি ক'ব পাৰে stop messaging me এনে ধৰণে আমি বাক্যটো ক'ব পাৰো ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে it finished এইটো শেষ হ'ল বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো it finished ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে the car stopped গাড়ীখন ৰখিছিল বা গাড়ীখন ৰখিলে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো the car stopped ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে the shop closed মানে দোকানখন বন্ধ হ'ল যেতিয়া আমি ক'ব লগা হ'ব যে দোকানখন বন্ধ হ'ল তেতিয়া আমি ক'ব পাৰো the shop closed the shop is closed নকৈ আমি কৈছো the shop closed এটো হ'ল অৰ্গেটিভ ভাৰ্ব যদি আপোনালোকে অৰ্গেটিভ ভাৰ্বৰ বিষয়ে জানিব বিচাৰে let me know in the comment box below মই আপোনালোকৰ বাবে অৰ্গেটিভ ভাৰ্বৰ ওপৰত এটা ভিডিও প্ৰস্তুত কৰিবলৈ যত্ন কৰিম ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে the car moved গাড়ীখন গ'ল বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো the car moved গাড়ীখন গ'ল ঠিক আছে নেক্সট বাক্যটো চাওক কি কৈছে be smart এনে ধৰণৰ বাক্য আপোনালোকে নিশ্চয় শুনিছা স্মাৰ্ট হোৱা বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো be smart ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে be calm মানে হ'ল শান্ত হোৱা যেতিয়া আমি কাৰোবাক ক'ব লগা হ'ব শান্ত হোৱা তেতিয়া আমি ক'ব পাৰো be calm ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে the door opened দৰজাখন খোলা আছে বা দৰজাখন খোলা এনে ধৰণে ক'বলৈ যাওঁতে আমি ক'ব পাৰো the door opened ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে sit here মানে ইয়াত বহা বুলি কওঁতে আমি ক'ম sit here ঠিক আছে নেক্সট সেন্টেন্সটো চাওক কি কৈছে be quiet মানে হ'ল মনে থাকা work hard মানে হ'ল কষ্ট কৰা বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো work hard try again মানে হ'ল পুনৰ যত্ন কৰা ধৰক আপুনি কিবা এটা কামত ফেইল হ'ল মই আপোনাক কৈছো try again পুনৰ যত্ন কৰা ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে complete it এইটো শেষ কৰা এইটো ফিনিশ কৰা এনে ধৰণে ক'বলৈ যাওঁতে আমি ক'ব পাৰো complete it we left মানে হ'ল আমি গুচি গৈছিলো এনে ধৰণে ক'বলৈ যাওঁতে আমি ক'ব পাৰো we left নেক্সট বাক্যটো হ'ল let's share কৰো আহা ভগাই লওঁ আহা এনে ধৰণে ক'বলৈ যাওঁতে আমি ক'ব পাৰো let's share
Let's go মানে হল যাও বলা যেতিয়া আমি কাৰোবাক ক'ব লগা হ'ব যাও বলা তেতিয়া আমি কম let's go let's do it এইটো কৰো আহা বুলি কওঁতে আমি ক'ব পাৰো let's do it ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি হৈছে be frank হোৱা মানে মুক্তভাৱে কোৱা তেনে ধৰণে ক'বলৈ যাওঁতে আমি ক'ব পাৰো be frank মুক্ত হোৱা frank হোৱা এনে ধৰণে আমি ক'ব পাৰো ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি হৈছে never do it কেতিয়াও এইটো নকৰিবা বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো never do it I can মানে হল মই পাৰো ধৰক মই আপোনাক সুধিছো can you do it আপুনি এটো কৰিব পাৰিবনে yes I can হয় মই পাৰো এনে ধৰণে ক'বলৈ যাতে আমি ক'ব পাৰো I can ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি আছে draw it এইটো draw কৰা বুলি কওঁতে আমি ক'ব পাৰো draw it turn around মানে হল পিছফালে ঘুৰা বা ঘুৰা বুলি কওঁতে আমি ক'ব পাৰো turn around ঘুৰা আমি যেতিয়া কাৰোবাক কম যে ইফালে ঘুৰা তেতিয়া আমি ক'ব পাৰো turn around ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে move forward মানে হল আগুৱাই যোৱা যেতিয়া আমি কাৰোবাক কম যে আগুৱাই যোৱা তেতিয়া আমি ক'ব পাৰো move forward ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে get well মানে হল আৰোগ্য হোৱা যেতিয়া আমি কাৰোবাক ক'ব লগা হ'ব আৰোগ্য হোৱা তেতিয়া আমি কম get well next sentence চাওক next sentence কি কৈছে look here মানে হল ইয়ালৈ চোৱা যেতিয়া আমি কাৰোবাক ক'ব লগা হ'ব যে ইয়ালৈ চোৱা তেতিয়া আমি কম look here ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে read loudly মানে হল ডাঙৰকৈ পঢ়া নেক্সট বাক্যটো চাওক কি কৈছে be careful মানে হল সাৱধান হবা take care মানে হল যত্ন লোৱা যেতিয়া আমি কাৰোবাক ক'ব লগা হ'ব নিজৰ যত্ন লোৱা take care এই ওয়ার্ডটো আমি ব্যৱহাৰ কৰিব পাৰো next sentence চাওক next sentence কি কৈছে do smartly মানে smartly কিবা এটা আপোনাক ধৰক আপুনি ধৰক কিবা এটা কৰিব লৈছে মই আপোনাক কৈছো যে do smartly মানে smartly কামটো কৰক এনে ধৰণে আমি ক'ব পাৰো ঠিক আছে next sentence চাওক next sentence কি কৈছে walk faster জলদি খোজ কাঢ়া বুলি কওঁতে আমি ক'ব পাৰো walk faster slow down মানে হল স্পিড কমাই দিয়া লাহে লাহে কৰা তেনে ধৰণে ক'বলৈ যাওঁতে আমি ক'ব পাৰো slow down মানে হল কম কৰা এনে ধৰণে আমি ক'ব পাৰো নেক্সট সেন্টেন্স কি কৈছে before there তাৰ আগতেই বুলি কওঁতে আমি ক'ব পাৰো before there তাৰ আগতেই ঠিক আছে নেক্সট বাক্যটো কি কৈছে I said মানে হল মই কৈছিলো আমি যেতিয়া কম যে মই কৈছিলো বুলি তেতিয়া আমি ক'ব পাৰো I said no need মানে হল কোনো প্ৰয়োজন নাই যেতিয়া আমি কাৰোবাক ক'ব লগা হ'ব যে কোনো প্ৰয়োজন নাই তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো no need ঠিক আছে নেক্সট বাক্যটো কি কৈছে keep moving মানে হল কন্টিনিউ কৰা গৈ থাকা আগুৱাই গৈ থাকা তেনেকুৱা ক্ষেত্ৰত আমি ক'ব পাৰো keep moving have fun মানে হল ফূৰ্তি কৰা বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো have fun be polite মানে হল নম্ৰ হোৱা ঠিক তেনে ধৰণে নেক্সট সেন্টেন্স send it মানে হল এইটো পঠাই দিয়া আমি ক'ব পাৰো যে send it to me এইটো মোলৈ পঠাই দিয়া এনে ধৰণে আমি ক'ব পাৰো hold on মানে হল ধৰি ৰখা যেতিয়া আমি কাৰোবাক ক'ব লগা হয় যে এইটো ধৰি ৰাখা তেনেকুৱা ক্ষেত্ৰত আমি ক'ব পাৰো hold on ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে forget me মানে হল মোক পাহৰি যোৱা forget me মানে হল মোক পাহৰি যোৱা forgive me মানে হল মোক ক্ষমা কৰি দিয়া বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো forgive me ঠিক আছে ঠিক তেনে ধৰণে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে be grateful কৃতজ্ঞ হোৱা যেতিয়া আমি কাৰোবাক ক'ব লগা হ'ব যে কৃতজ্ঞ হোৱা তেতিয়া আমি ক'ব পাৰো be grateful ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে be humble মানে হল হট হোৱা যেতিয়া আমি কাৰোবাক ক'ব লগা হ'ব যে হট হোৱা তেতিয়া আমি বাক্যটো ক'ব পাৰো be humble ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে hold my hand মোৰ হাতখনত ধৰা বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো hold my hand ঠিক আছে নেক্সট বাক্যটো চাওক কি কৈছে I swear মানে হল মই শপত খাইছো মই প্ৰমিস কৰিছো তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো I swear ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে don't smoke মানে হল ধূম্ৰপান নকৰিবা বা সিগাৰেট আদি নাখাবা এনে ধৰণে ক'বলৈ যাওঁতে আমি ক'ব পাৰো don't smoke ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে don't be silly মূৰ্খ নহবা বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো don't be silly go ahead মানে হল আগুৱাই যোৱা বুলি কওঁতে আমি ক'ব পাৰো go ahead after you মানে হল আপোনাৰ পাছত প্ৰথমে আপুনি যাওক তাৰ পিছত মই যাম এনে ধৰণে ক'বলৈ যাওঁতে আমি ক'ব পাৰো after you ঠিক আছে নেক্সট সেন্টেন্সটো কি কৈছে inform me মানে হল মোক খবৰ দিবা ধৰক আপুনি মোক কৈছে যে মোক খবৰ দিব তেতিয়া আপুনি কেনে ধৰণে ক'ব আপুনি ক'ব পাৰে যে inform me মোক খবৰ দিব ঠিক আছে নেক্সট সেন্টেন্সটো চাওক নেক্সট সেন্টেন্স কি কৈছে
Sew well মানে হল ভালকৈ চুবুৱা বুলি কোতে আমি কব পাৰো sew well have a shower গা ধোৱা বুলি কোতে আমি কব পাৰো have a shower ঠিক তেনে ধৰণে have a walk মানে হল অলপ খোজকাঢ়া বুলি কবলৈ যাওঁতে আমি বাক্যটো কব পাৰো have a walk ঠিক তেনে ধৰণে নেক্সট বাক্যটো চাওক wear this এইটো পিন্ধা বুলি কোতে আমি কব পাৰো wear this বা wear it এনে ধৰণে আমি বাক্যটো কব পাৰো নেক্সট বাক্যটো কি কৈছে don't pee here ইয়াত পাছাপ নকৰিবা বুলি কোতে আমি বাক্যটো কব পাৰো don't pee here be here মানে হল ইয়াতে থাকা বুলি কোতে আমি বাক্যটো কব পাৰো be here ঠিক আছে নেক্সট সেন্টেন্স কি কৈছে be with me মোৰ লগত থাকা বুলি কোতে আমি বাক্যটো কলো be with me fix it মানে হল এইটো ঠিক কৰা ধৰক আপোনাৰ কিবা এটা বেয়া হল আপুনি কাৰোবাক দিছে দি পেনি কৈছে যে এইটো ভাল কৰা এইটো ঠিক কৰা তেতিয়া আপুনি ক'ব পাৰে fix it ঠিক আছে নেক্সট বাক্যটো কি কৈছে don't argue তৰ্ক নকৰিবা বুলি কোতে আমি বাক্যটো ক'ব পাৰো don't argue touch it এইটো স্পৰ্শ কৰা এইটো চুইছোৱা এনে ধৰণে ক'বলৈ যাওঁতে আমি ক'ব পাৰো touch it ঠিক আছে নেক্সট সেন্টেন্স come again আকৌ আহিবা পুনৰ আহিবা এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো come again ঠিক আছে নেক্সট সেন্টেন্স কি কৈছে talk to her তাইৰ লগত কথা পাতা বুলি কোতে আমি বাক্যটো ক'ব পাৰো talk to her tell a story এটা সাধু কোৱা এটা কাহিনী কোৱা বুলি কোতে আমি ক'ব পাৰো tell a story ঠিক আছে নেক্সট সেন্টেন্স কি কৈছে close it এইটো বন্ধ কৰি দিয়া ধৰক কিবা এটা খুল খাই আছে আপোনাক কোনোবাই কৈছে যে এইটো বন্ধ কৰি দিয়ক তেতিয়া আপোনাক কেনে ধৰণে ক'ব আপোনাক ক'ব যে close it এইটো বন্ধ কৰি দিয়া ঠিক আছে নেক্সট বাক্যটো কি কৈছে remove it এইটো আঁতৰাই দিয়া বুলি কোতে আমি বাক্যটো ক'ব পাৰো remove it ঠিক আছে নেক্সট বাক্যটো কি কৈছে don't drag মানে নুচুচৰাবা drag মানে হল চুচৰাই নিয়া যেতিয়া চুচৰাই নিওতে কেৰকেৰ শব্দ কৰে তেতিয়া আমি কওঁ যে don't drag it এইটো নুচুচৰাবা ঠিক তেনে ধৰণে নেক্সট বাক্যটো কি কৈছে dig মানে হল খন্দা তেতিয়া মই কৈছো যে dig here ইয়াত খান্দা ইয়াত গাত কৰা এনে ধৰণে ক'বলৈ যাওঁতে আমি ক'ব পাৰো dig here ঠিক তেনে ধৰণে smell it এইটো গন্ধি চোৱা বা এইটো হুঙি চোৱা এনে ধৰণে ক'বলৈ যাওঁতে আমি ক'ব পাৰো smell it freshen up মানে হল মুখ হাত ধোৱা বুলি যেতিয়া আমি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি ক'ব পাৰো freshen up ঠিক তেনে ধৰণে নেক্সট সেন্টেন্স কি কৈছে learn always সদায় শিকা বুলি কোতে আমি বাক্যটো ক'ব পাৰো learn always ঠিক তেনে ধৰণে নেক্সট বাক্যটো কি কৈছে he deserves he মানে এইটোৰ যোগ্য বুলি কোতে আমি ক'ব পাৰো he deserve কৰে মানে হি তাৰ এইটো প্ৰাপ্য এনে ধৰণে আমি ক'ব পাৰো ঠিক আছে নেক্সট সেন্টেন্স কি কৈছে and I know মানে হল মই জানো বুলি যেতিয়া ক'বলৈ যাব তেতিয়া আপুনি ক'ব পাৰে I know ঠিক তেনে ধৰণে নেক্সট সেন্টেন্স কি কৈছে obey traffic rules ট্ৰেফিকৰ নিয়ম কানুনখিনি ফলো কৰিবা বুলি কোতে আমি বাক্যটো ক'ব পাৰো obey traffic rules ঠিক তেনে ধৰণে নেক্সট বাক্যটো কি কৈছে drive slow লাহে চলাবা বুলি কোতে আমি বাক্যটো ক'লো drive slow serve them মানে হল হিহতক শুশ্ৰূষা কৰা হিহতক সেৱা কৰা তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো serve them ঠিক তেনে ধৰণে নেক্সট বাক্যটো কি কৈছে respect everyone সকলোকে সন্মান কৰিবা বুলি কোতে আমি ক'লো respect everyone help the needy দুখীয়া দৰিদ্ৰ সকলক সহায় কৰা বুলি কোতে আমি ক'লো help needy meet me মানে হল মোক লগ কৰা বা মোক লগ কৰিবা এনে ধৰণে ক'বলৈ যাওঁতে আমি ক'ব পাৰো meet me ঠিক তেনে ধৰণে নেক্সট বাক্যটো কি কৈছে do dishes কাঁহী বাটিবোৰ সাফ কৰা বুলি কোতে আমি বাক্যটো ক'ব পাৰো do dishes I am sure মানে হল মই নিশ্চিত যেতিয়া আমি কম যে মই নিশ্চিত তেতিয়া আমি ক'ব পাৰো I am sure ঠিক তেনে ধৰণে নেক্সট বাক্যটো কি কৈছে don't move মানে হল লৰচৰ নকৰিবা যেতিয়া আমি ক'ব লগা হ'ব যে লৰচৰ নকৰিবা তেতিয়া আমি বাক্যটো কম don't move ঠিক আছে নেক্সট বাক্যটো কি কৈছে stand still স্থিৰে থিয় হৈ থকা স্থিৰ লৰচৰ নকৰাকৈ স্থিৰে থিয় হৈ থকা বুলি কোতে আমি বাক্যটো ক'ব পাৰো stand still ঠিক আছে নেক্সট বাক্যটো কি কৈছে speed out মানে হল থুই পেলোৱা এনেকুৱা ক্ষেত্ৰত আমি ক'বলৈ যাওঁতে ক'ব পাৰো যে speed out ল'ৰা এটাই ধৰক মুখত কিবা লৈ আছে আপুনি কৈছে যে বাহিৰত থৈ আহা তেতিয়া আপুনি ক'ব পাৰে speed out এনে ধৰণে আমি বাক্যটো ক'ব পাৰো ঠিক আছে নেক্সট বাক্যটো কি কৈছে right away মানে হল এই মুহূৰ্ততে
এতিয়াই এনে ধৰণে কবলৈ যাওঁতে আমি কব পাৰো right away ঠিক আছে নেক্সট বাক্যটো চাওক কি কৈছে ৰিমাইন্ড মি মানে হল মোক মনত পেলাবা মোক মনত পেলাই দিবা এনে ধৰণে কবলৈ যাওঁতে আমি বাক্যটো কব পাৰো ৰিমাইন্ড মি আৰু ঠিক তেনে ধৰণে নেক্সট বাক্যটো চাওক কি কৈছে ৰিমেম্বাৰ মি মানে হল মোক মনত পেলাবা বুলি কওঁতে আমি বাক্যটো কব পাৰো ৰিমেম্বাৰ মি মোক মনত পেলাবা আৰু মোক মনত পেলাই দিবা দুইটাৰ মাজত ডিফাৰেন্স আছে ডিফাৰেন্সটো বুজি লবলৈ যত্ন কৰিব ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে বিলিভ মি মানে হল মোক বিশ্বাস কৰা বুলি কওঁতে আমি বাক্যটো কব পাৰো বিলিভ মি লিভ ইমিডিয়েটলি মানে হল এতিয়াই এৰি দিয়া এতিয়াই মানে আঁতৰি যোৱা এনে ধৰণে কবলৈ যাওঁতে আমি বাক্যটো কব পাৰো লিভ ইমিডিয়েটলি এতিয়াই আঁতৰি যোৱা ঠিক তেনে ধৰণে নেক্সট বাক্যটো চাওক কি কৈছে লিভ মি এলন মোক অকলে এৰি দিয়া মোক অকলে থাকিব দিয়া তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কব পাৰো লিভ মি এলন ডোন্ট গো ফাৰ দূৰলৈ নাযাবা বুলি কওঁতে আমি বাক্যটো কব পাৰো ডোন্ট গো ফাৰ ডু ফাষ্ট মানে হল সোনকালে কৰা যেতিয়া আমি কাৰোবাক কব লগা হ'ব যে সোনকালে কৰা তেতিয়া আমি বাক্যটো কব পাৰো ডু ফাষ্ট ঠিক আছে ঠিক তেনে ধৰণে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে কন্টিনিউ দিছ মানে হল এইটো কন্টিনিউ কৰা বুলি কওঁতে আমি বাক্যটো কব পাৰো কন্টিনিউ দিছ ঠিক তেনে ধৰণে নেক্সট বাক্যটো চাওক কি কৈছে এনিথিং এলছ আৰু কিবা আছে নেকি এনে ধৰণে কবলৈ যাওঁতে আমি বাক্যটো কব পাৰো এনিথিং এলছ আৰু কিবা আছে নেকি আৰু কিবা এনে ধৰণে আমি কব পাৰো not now মানে হল এতিয়া নহয় যেতিয়া আমি বাক্যটোৰ দ্বাৰা কবলৈ যাওঁ যে এতিয়া নহয় তেনেকুৱা ক্ষেত্ৰত আমি কম not now ঠিক তেনে ধৰণে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে stay inside মানে হল ভিতৰতে থাকা যেতিয়া আমি কাৰোবাক কব লগা হ'ব ভিতৰতে থাকা তেতিয়া আমি কম stay inside ঠিক তেনে ধৰণে not much মানে হল বেছি নহয় যেতিয়া আপুনি কাৰোবাক কবলৈ যাব বেছি নহয় তেনেকুৱা ক্ষেত্ৰত আপুনি কব পাৰে not much ঠিক তেনে ধৰণে don't ask মানে হল নুহুদিবা আমি যে কম মোক নুহুদিবা don't ask me বা আমি কব পাৰো don't ask নুহুদিবা ঠিক আছে লাষ্ট এক্সাম্পলটো চাওক লাষ্ট এক্সাম্পলটো কি কৈছে be educated শিক্ষিত হোৱা যেতিয়া আমি কাৰোবাক কব লগা হ'ব যে শিক্ষিত হোৱা তেতিয়া আমি বাক্যটো কব পাৰো be educated আশা কৰো এই ভিডিওটোত ইনক্লুড হোৱা প্ৰত্যেকটো বাক্য আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হৈছে আৰু আপোনালোকে এনে ধৰণৰ বাক্যবোৰ আপোনালোকৰ কনভাৰসেচনৰ মাজত ব্যৱহাৰ কৰিব পাৰিব যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি লব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে